পাত কেইটামান দি দিছোঁ দেই আজি কেনেকুৱা খাবা নহয় ন গুড মৰ্নিং কি খবৰ সকলোৰে আশা ৰাখিছোঁ সকলো ভালে আছে আৰু এয়া মানি প্লাণ্ট এটা আনিছোঁ অৱশ্যে এইদিনাখন ৰাস্তাত ফুৰিবলৈ যাওঁতেও মানে মানি প্লাণ্টটো বুটলি আনিছোঁ আৰু এয়া মই ৰাতিপুৱা শুই উঠিয়ে ডাইৰেক্ট 1 লিটাৰ বটল এটা এনেকৈ ORS বনাই ৰাখি লৈছোঁ মোৰ নিজৰ কাৰণে ৰাখি লৈছোঁ পাছত মই পাহৰি যাম আৰু আচলতে ইউৰিনৰ অকণমান প্ৰব্লেম এটা ধৰা পৰিছে সেইটো কাৰণে এনেকৈ ডক্টৰে খাবলৈ দি আছে কাৰণে এনেকৈ বনাই ল'লোঁ আৰু এতিয়া মোৰ কামখিনি শেষ কৰোঁ তাৰপিছত ল'ৰাৰ কাৰণে বস্তু ৰেডি কৰোঁ যিহেতু সি স্কুল ওলাবলৈ ৰেডি হৈ গ'ল ল'ৰাটো স্কুল যোৱাৰ পাছত এই উঠি আহিলে এই যিহেতু আজি স্কুল নাই বন্ধ আছে আৰু সেইটো কাৰণে তাইক মই গাখীৰ আৰু বিস্কুট দি এনেকৈ লৈ ল'লোঁ তাৰপিছত ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাই আছোঁ মানে আমাৰ কাৰণে অলপমান ৰিফাইন দি বনাইছোঁ এওঁ আকৌ শুকান ৰুটি খাই সেইকাৰণে শুকান ৰুটি বনাইছোঁ আচলতে শুকান ৰুটিখন ফুলিলেহে খুব মনটো ভাল লাগে নহয় জানো আৰু সেয়া আৰু কেতিয়াবা ফুলে কিছুমান কেতিয়াবা নুফুলে হয় যে আৰু এইফালে ৰুটি বনোৱা মোৰ হৈ গ'ল আৰু এয়া তাইক মই খুৱাই লৈছোঁ নহ'লে তাই কি কৰে মানে এখন মই খুৱাই দিছোঁ বাকীখনতে ছিঙি থৈ যাম আৰু তাৰপিছত তাইখিনি গোটেইখিনি খাই দিব নহয় আৰু এইফালে আকৌ বাৰীৰ পিছফালে গৈছিলোঁ জিকা কেইটামান আনো বুলি আৰু জিকা এইকেইটা লাষ্ট বুলি ক'ব পাৰি জিকা গছজোপা মৰি গৈছে আৰু লাহেকৈ এতিয়া আৰু নাহিবই তাৰপিছত দেখিলোঁ পিছফালে কোমোৰা এজোপা লাগি আছে নিজে লাগিলে গমেই নাপাওঁ এইফালে কোমোৰা এটা ওলালে আৰু এইফালে অমিতা পাৰি আনিলোঁ অমিতাজোপা যিহেতু নতুন এইটো ইয়াৰ 2টা লাগিছিলে আৰু এটা ওচৰৰ ল'ৰা এটাক পৰুৱালোঁ যিহেতু তাক বোলো ঘৰলৈ দি পঠিয়ালোঁ এটা তো আজি ইয়াৰে কিবাকিবি বনাওঁ নেকি চাওঁচোন কি বনাওঁ প্ৰত্যেককে দি মেলি মই আকৌ এবাৰ মানে গা পা ধুই আহি মানে গৰম লাগিছে নহয় ৰাতিপুৱা গা ধুই মানে গোটেই মানুহজনী তিতি যাওঁ তাৰপাছত আহি নিজে একেবাৰে গাখীৰ চাহ আৰু ৰুটি বনাইছিলোঁ ৰুটি আৰু চব্জি এনেকৈ খাই লওঁ তাৰপিছত আকৌ দুপৰীয়াৰ কাৰণে ৰেডি কৰিব লাগিব আৰু একো অকণমান কিবাকিবি লিখাব লাগিব যিহেতু ঘৰত আছে এক্সামবোৰ পাইছেহি নহয় নহ'লে আকৌ পাহৰিয়ে যাব গধূলি আকৌ ল'ৰাকো চাব লাগে সেইটো কাৰণে নিজে ৰেডি হৈ লৈ তাইকো বোলো অকণমান কিবা এটা দেখাই লওঁ আৰু তাই এতিয়া অলপ পিছত আহি ওলাবহি চাহ তাক দিয়া নাই নহয় তাই চাহ খাবলৈ মোৰ ওচৰলৈ আহি ওলাবহি নহ'লে এতিয়া বাৰু টিভি চাই আছে যেনিবা আৰু এইফালে দেখিলে মানে গা পা ধুৱাই দিলোঁ নহয় মই মানে আচলতে ঘৰ চৰ মোহাৰিলোঁ এইডাল বাহিৰৰ ৰ'দত দিলোঁ তাই আনিলৈ ইয়াত পানী এখিনি পেলাই লৈ ঘৰ মোচাত লাগি আছে এইবোৰে মানে তাই কাম আৰু ইয়াৰ পিছত দুপৰীয়া প্ৰস্তুতি কৰিবলৈ পাকঘৰত গ'লোঁ এওঁ বজাৰৰ পৰা লোকেল চিকেন আৰু আজি পৰ্ক লৈ আহিছে আজি ভাবিছোঁ লোকেল চিকেনখিনি বইল কৰি বনাওঁ সেইকাৰণে প্ৰথমতে কুকাৰটোত পানী 2 কাপ দিছোঁ আদা নহৰু তাৰপাছত পিঁয়াজ মিহিকৈ কুটি লৈছিলোঁ পিঁয়াজ আৰু তাৰপাছত মই যে জিকা যে দেখাইছিলোঁ জিকাটো এনেকৈ 2টা জিকা এনেকৈ গোটা কৰি দিলোঁ এনেকৈ তাতে দি দিম বইল কৰি নহ'লে ইহঁতি নেখায় তাৰপাছত নিমখ হালধি দিছোঁ হালধি অৱশ্যে বইলত বৰ বেছি মই নিদিওঁ তাৰপাছত যোনখিনি মাংস আছিলে এই মাংসখিনি দি অকণমান এনেকৈ লৰাই দিছোঁ তাৰপিছত মই তেজপাত দিছোঁ তেজপাতখিনি কিন্তু আগতেই দিব লাগিছিলে মোৰ থাকি গ'ল হ'ব একো নহয় পিছত মই দি দিম আৰু তাৰপিছত যেতিয়া অকণমান গৰমটো উতলটো আহিছে তেতিয়া নেমু টেঙা ৰস দি অকণমান খুচাই মাৰিবলৈ দি দিলোঁ এইফালে ভাতো বনাই আছোঁ আৰু এতিয়া অকণমান বাহিৰত বহিছোঁ এনেকুৱা গৰম এটা লাগিছে আৰু অকণমান এতিয়া অলপ বতাহ মাৰা আছে লাগিছে কিন্তু অকণমান বাহিৰত বনাই লৈছোঁ একদম মানে পাকঘৰত সোমাব নোৱাৰি আৰু সেনেকুৱা গৰম এটা উঠিছে আৰু এইফালে এই বহি আছে মোৰ ওচৰতে আৰু কিনো কৰিব একো মুখত ধুৱাই দিলোঁ মানে গায়ে ধুৱাই দিলোঁ আৰু ৰাতিপুৱা তাই 2বাৰমান গা ধুৱে মোৰ লগত তাই গা চা ধুই অকণমান দুইজনী বাহিৰত বহিছোঁ আৰু একদম গৰম উঠিছে আৰু এই স্কুলৰ পৰা আহি পোৱাহি নাই ল'ৰাটো আহিব হৈছেগৈ আৰু লাহেকৈ তো যাওঁ আকৌ পাকঘৰলৈ বহি থাকিলেতো নহ'ব এইফালে মই চিকেনো বনাইছোঁ তাৰপিছত এফালে বনাইছোঁ পৰ্ক আৰু পৰ্কটোতো একদম সহজে পৰ্কটো মই প্ৰথমতেই হুইচেলখিনি মাৰি লৈছোঁ সদায় হুইচেল মাৰিলোঁ তাৰপাছত পিঁয়াজ দিছোঁ পিঁয়াজ যে বইল কৰি ৰখা পৰ্কখিনি দিলোঁ তাৰপিছত নিমখ আৰু হালধি দি অলপ টাইম লৰাই লৈছোঁ আৰু আচলতে মই ইয়াক তেলতে আদা নহৰুখিনি দিলোঁ সদায় মাংসখিনি অলপ টাইম সিজা মানে 2-5 মিনিটমান লৰোৱাৰ পিছতহে মানে আদা নহৰুখিনিটো এয়া অকণমান ঢাকনি দি দিলোঁ তাৰপাছত আদা নহৰু পেষ্ট অকণমান দি দিছোঁ আৰু ইয়াত মই বৰ বেছি বিশেষ মছলা ব্যৱহাৰ নকৰোঁ আৰু ইহঁতে আচলতে পৰ্কটো খাই খুব বেছি ভাল পায় সেইটো কাৰণে এওঁ মানে লোকেল চিকেনো অলপ আনিছে আৰু পৰ্কো অকণমান লৈ আনিছে তাৰপাছত আৰু অকণমান টাইম সিজিবলৈ দিম আৰু তাৰপিছত যোনখিনি কাটি ৰাখিছিলোঁ আলু কেইটুকুৰামান দি দিছোঁ আলুখিনি যেনিবা মই বইল কৰি ৰখা নাছিলোঁ দেই কিছুমানে বইল কৰিও লয় কিন্তু বইল কৰি ল'লে কি হৈ যায় বৰ বেছি মানে পেটপেটীয়া নিচিনা হয় অকণমান পানী দি ঘৰৰে মানে কেইখিলামান লাই শাক আছিলে মই উঠাই আনি বোলো ইয়াতে লাই শাকখিনি দি দিওঁ নহ'লে খোৱা নহ'ব এনেইহে গুটি মানে ছিটিয়াই দিছিলোঁ তাৰে হ'ল আৰু এতিয়াতো ঠাণ্ডা দিনত ওলাবহে আৰু লাই শাক তাৰপাছত আৰু ৰেডি হৈ গ'লে আৰু পৰ্ক একদম চিম্পুলত বনোৱা আৰু তাৰপাছত এয়া আছিলে লোকেল চিকেনৰ বইল তো আজি আমাৰ দুপৰীয়া সাঁজটো এনেদৰে গ'ল এইফালে পৰ্ক ভাত জলকীয়া আৰু এইফালে লোকেল চিকেনৰ অকণমান জোল নিচিনা বনাইছোঁ পনীয়া জোল আৰু যিহেতু তাত মই অলপমানো তেল ব্যৱহাৰ কৰা নাছিলোঁ আৰু আজি আমাৰ লাঞ্চৰ প্লেটখন আছিলে কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব কিন্তু দেই
আৰু এইফালে গধূলি ইহঁতক মই অকণমান চেও এনেকৈ বনাই দিলোঁ আৰু গধূলি যেনিবা কিবা কিবি খাবলৈ বিচাৰে ন সেইকাৰণে আজি চেও অলপ আছিলে এনেকৈ চেও বনাই দিলোঁ আৰু ওপৰত অকণমান যেতিয়া বাতিত দিছোঁ তেতিয়া অকণমান গাখীৰ দি দিছোঁ নহ'লে অকণমান ড্ৰাই নিচিনা হৈ যায় যে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই